নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছো বিষয়টো হৈছে মোবাইল নম্বৰ নিউমেৰলজি বন্ধুসকল সংখ্যা তত্ত্ব অনুসৰি আমাৰ মোবাইল নম্বৰটো আমাৰ কাৰণে এটা সাপোৰ্ট সিস্টেমৰ নিচিনা কাম কৰে ধৰি লওক আপুনি এনেকুৱা এটা ব্যৱসায় কৰিছে যেটো ব্যৱসায় মোবাইল নম্বৰ বিশেষ প্ৰয়োজনীয়তা আছে অৰ্থাৎ আপোনাৰ সকলো কন্ট্ৰাক্ট সকলো ক্লায়েন্ট আপোনাৰ মোবাইল নম্বৰ লগতে জড়িত হৈ আছে তেন্তে আপোনালোকে নিজৰ মোবাইল নম্বৰটো লওঁতে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ মোবাইল নম্বৰটো লওঁতে কেইটামান কথা বিশেষ ধ্যান দিয়া উচিত বন্ধুসকল যেহেতু নম্বৰটো আমাৰ এটা পৰিচয় মোবাইল নম্বৰটো এটা কাস্টমাৰ অহাৰ আমাৰ কাৰণে এটা পথ গতিকে মোবাইল নম্বৰটো আপোনাৰ সঠিক হটো অত্যন্ত জৰুৰী অন্যথা কিন্তু আপোনাৰ ব্যৱসায়ত নানান সমস্যা আপস ডাউন আহি থাকিব পাৰে বন্ধুসকল সংখ্যা তত্ত্ব অনুসৰি আমি সদায় এনেকুৱা মোবাইল নম্বৰ ল'ব লাগে যিটো মোবাইল নম্বৰ আমি যদি গোটেই কিটা সংখ্যা যোগ কৰো তাৰ টোটালটো ওলাব লাগে 1 5 নহলে 6 বন্ধুসকল যদি আমি ব্যৱসায় কৰো তেন্তে আমাৰ মোবাইল নম্বৰটো টোটাল কৰিলে তাক সিঙ্গল ডিজিট কৰিলে টোটাল ওলাব লাগে 1 নহলে 5 নহলে 6 বন্ধুসকল সংখ্যা তত্ত্ব অনুসৰি 8 নিউটা হৈছে অত্যন্ত পজিটিভ নম্বৰ গতিকে যদি আপোনালোকে ব্যৱসায়ৰ কাৰণে বা পাৰ্সোনাল ইউজৰ কাৰণে যদি মোবাইল নম্বৰ আপোনালোকে লয় তেন্তে আপোনালোকে সদায় এই কথাটো ধ্যান ৰাখিব যে টোটাল গোটেই কিটা সংখ্যা যদি আমি যোগ কৰো মোবাইল নম্বৰ থকা আৰু তাক পুনৰ সিঙ্গল ডিজিট কৰো তেতিয়া তাক টোটাল ল'ব লাগে 1 5 আৰু 6 মই আপোনালোকক এটা উদাহৰণ সৈতে বুজাই দিছো আপোনালোকে স্ক্ৰীনলৈ মন কৰক এই স্ক্ৰীনটোত আপোনালোকে চাওক যে এটা মোবাইল নম্বৰ মই লৈছো গোটেই মোবাইল নম্বৰ মই যোগ কৰিছো যোগ কৰাৰ পিছত তাৰ টোটালটো যিমান ওলাইছে তাক সিঙ্গল ডিজিট কৰিছো বন্ধুসকল এদৰে আপোনালোকে এটা মোবাইল নম্বৰ ল'ব গোটেই সংখ্যাকেইটা যোগ কৰিব যোগ কৰাৰ পিছত যেটো সংখ্যা পাব সেই সংখ্যাটো আপোনালোকে সিঙ্গল ডিজিট কৰিব ধৰি লওক যদি 12 ওলাই তেন্তে আপোনালোকে 1 ৰ লগত 2 যোগ কৰিব 3 ওলাব যদি 14 ওলাই বা 41 ওলাই তেন্তে আপোনালোকে 4 ৰ লগত 1 যোগ কৰি দিব টোটাল ওলাব 5 এদৰে আপোনালোকে চাব যে টোটাল কৰাৰ পিছত মোবাইল নম্বৰটো 1 5 বা 6 ওলাইছে নাই তাৰোপৰি আপোনাক সাপোৰ্ট কৰিবৰ কাৰণে সেই মোবাইল নম্বৰটো যদি 2 4 আৰু 8 এই তিনিটা সংখ্যা নাথাকে তেন্তে তাক অত্যন্ত ভাল বুলি গণ্য কৰা হৈছে বন্ধুসকল 2 4 8 এই তিনিটা সংখ্যা তত্ত্ব অনুসৰি ষ্ট্ৰাগলৰ নম্বৰ বুলি কোৱা হৈছে সংঘৰ্ষৰ নম্বৰ বুলি কোৱা হৈছে গতিকে আপোনাৰ মোবাইল নম্বৰ যদি 2 4 8 এই তিনিটা সংখ্যা নাথাকে তেন্তে অত্যন্ত ভাল বুলি কোৱা হৈছে তাৰোপৰি যদি আপোনাৰ মোবাইল নম্বৰটো শেষত 55 11 66 থাকে তেন্তে তাক ভাল বুলি কোৱা হৈছে বা 111 555 666 যদি থাকে তেন্তে অত্যন্ত ভাল বুলি কোৱা হৈছে গতিকে মোবাইল নম্বৰ লওঁতে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতে হোক বা পাৰ্সোনাল ইউজৰ ক্ষেত্ৰতে হোক যদি আমি এটা লাকি মোবাইল নম্বৰ ল'ব খুজো তেন্তে আমি এই তিনিটা কথা সদায় ধ্যান ৰাখিব লাগে যে মোবাইল নম্বৰটো টোটাল কৰিলে আৰু তাক সিঙ্গল ডিজিট কৰিলে টোটাল ল'ব লাগে 1 5 নহলে 6 আৰু সেই মোবাইল নম্বৰটো 2 4 8 এই তিনিটা সংখ্যা থাকিব নালাগে বা কমকৈ থাকিব লাগে ডাবল পইণ্ট থাকিব নালাগে তাৰ লগতে মোবাইল নম্বৰটো শেষত যদি 111 11 বা 555 বা 66 বা 666 থাকে তেন্তে অত্যন্ত লাকি মোবাইল নম্বৰ বুলি গণ্য কৰা হৈছে যদি আপোনালোকে বিচাৰিছে যে আপোনালোকৰ ব্যৱসায় প্ৰসাৰ লাভ হোক আপোনাৰ বিজনেছত চাৰিওফালৰ পৰা কাস্টমাৰ এট্ৰেকচন হোক তেন্তে আপোনালোকে সঠিক মোবাইল নম্বৰ এটা ব্যৱসায়ৰ কাৰণে লোৱাটো অত্যন্ত জৰুৰী আৰু মোবাইল নম্বৰ লগতে এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব লাগে তাৰোপৰি আমি ভাগ্যাংক বা মূলাংক অনুসৰি নিজৰ লাকি মোবাইল নম্বৰ চইচ কৰি ল'ব পাৰো অৱশ্যে তাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ ডেট অফ বাৰ্থ এনালাইজ কৰাৰ প্ৰয়োজনীয়তা থাকে বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে সংখ্যা তত্ত্ব অনুসৰি যে এটা লাকি মোবাইল নম্বৰে আমাক কিদৰে সাপোৰ্ট প্ৰদান কৰিব পাৰে আৰু আমি যদি মোবাইল নম্বৰ লওঁ যি আমাক সাপোৰ্ট কৰে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত উন্নতিত সহায় কৰে যদি আমি বিচাৰো যে মোবাইল নম্বৰটো আমাক ব্যৱসায় উন্নতিত
কাষ্টমাৰ আকৰ্ষণত টকা পইচা ইনকামত সহায় কৰক তেন্তে আমি কোন কেইটা কথা ধ্যান ৰাখিব লাগে বন্ধুসকল আশা কৰিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিল আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ